হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শাৰদীয় দুৰ্গা পূজা মহোৎসৱত ম্লান পৰিছে উৎসাহ উদ্দীপনা। ই প্ৰতিফলিত হৈছে হোলা বৰালিমাৰা মাকেলি আঞ্চলিক দুৰ্গা পূজা মহোৎসৱতো। হোলা বৰালিমাৰা মাকেলি আঞ্চলিক দুৰ্গা পূজা মহোৎসৱত আন কাৰ্যসূচী বাতিল কৰি কেৱল মাংগলিক পূজাৰ কাৰ্যসূচীৰ লগতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে বুলি উদযাপন কমিটিৰ সম্পাদক নিৰাপদ দাসে জনাবলৈ দিয়ে। নমস্কাৰ, আমাৰ হোলা বৰালিমাৰা মাকেলি আঞ্চলিক দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাটো আমাৰ বিভিন্ন মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভণি হয়। লগতে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰে প্ৰতিদিনে কাৰ্যসূচী আৰম্ভ হয় আৰু এইবাৰ আমাৰ কাৰ্যসূচী কিছু সাল সলনি হৈছে। আমি তাৰমানে এইবাৰ মাত্ৰ পূজাৰ যিখিনি মাংগলিক অনুষ্ঠান আমি সেইখিনি এইবাৰ কৰিছোঁ আৰু আমি ৰাইজৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা পাইছোঁ আৰু খুব ভালধৰণে আৰু সুকলমে যাতে আমাৰ এই পূজাৰ এই দুদিনৰ কাৰ্যসূচী সামৰণি কৰে তাৰে আশাৰে সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ। কাৰ্যসূচী আগতে আমাৰ কাৰ্যসূচী এইবাৰ অনলি কাৰ্যসূচী হ'ল মাত্ৰ মাংগলিক অনুষ্ঠান, যিটো পূজাৰ নীতি নিয়ম যিখিনি নীতি নিয়ম সেইখিনিয়ে, বাকী আমাৰ কোনো কাৰ্যসূচী নাই।